ঘৰত এটাও অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক। ঠিক আছে, যিসকলে পোৱা নাই তেওঁলোকেও পাব। আৰু এইবাৰ বিহুত যাতে 10,000 টকা আপোনালোকে খৰচ কৰিব নালাগে, আপোনালোকে যোৱাকালি শুনিছে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু 8,000 টকা একাউণ্টত সোমাই দিম। কিমান দিম? 8,000 টকা। সেই 8,000 টকাটো খৰচ কৰিব পাৰিব। ঠিক আছে, সেই 8,000 টকা খৰচ কৰিব পাৰিব, কিন্তু এই 10,000 টকা আমি ব্যৱসায়িক লগাব লাগিব। পাৰ্থক্যটো বুজি পালে নে নাপালে? তাৰমানে বিহুটো যাতে আপোনালোকে পকেটৰ টকা খৰচ কৰিব নালাগে, তাৰ কাৰণে মই আপোনালোকৰ একাউণ্টত 8,000 টকা সোমাই দিম। বিনামূলীয়া চাউল কোনে কোনে পায় হাত দাঙক। তাৰমানে এতিয়া চাউলৰ চিন্তাও নাই। চৰকাৰে দিয়া দালি, চেনি, নিমখ কোনে কোনে কিনি আছে তেওঁলোকেও হাত দাঙক। আজিৰ পৰা কিমান টকাত পাব দালি, চেনি, নিমখ? কিমান টকাত পাব? 100 টকাত পাব। তাৰমানে অৰুণোদয় 1250 টকা, চাউল বিনামূলীয়া, নিমখ, চেনি, দালি 100 টকাত। ছোৱালী পঢ়াৰ খৰচ চৰকাৰৰ। এতিয়া আপোনালোকে গম পাইছে যে ল'ৰাৰ পঢ়াৰ খৰচো চৰকাৰৰে হ'ব। এতিয়া আপোনালোকৰ খৰচ ক'ত? আপোনালোকৰ মই দায়িত্ব কমাই আনি আছো, যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে। আৰু এইবাৰ যেতিয়া বিজেপি চৰকাৰ আহিব, মই মনতে ভাবি আছো দালি, চেনি, নিমখটো বিনা পইচাতে দি দিম, 100 টকাটো দিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? আৰু অলপ জোৰে কওকচোন, ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া আজি 10,000 পালে, 20 ফেব্ৰুৱাৰীত আৰু 8,000 পাব। মনটো ভাল লাগিছে নে নাই লাগিছে? লাগিছে। এতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিল হাত দাঙক? নাই পোৱা। 100 টকাত চেনি, দালি, নিমখ কোনে পাইছিলে হাত দাঙক? মহিলা উদ্যমিতাত কোন কোন মহিলাই কংগ্ৰেছৰ দিনত 10,000 টকাকৈ পাইছিল হাত দাঙক? কোন কোন মহিলাই কংগ্ৰেছৰ দিনত অৰুণোদয় পাইছিলে হাত দাঙক? কোন কোন মহিলাৰ ছোৱালীয়ে কলেজত পঢ়িলে নিযুত মইনা পাইছিল হাত দাঙক? কি পাইছিলে কংগ্ৰেছৰ দিনত? কি পাইছিলে কংগ্ৰেছৰ দিনত? লাষ্টৰ ভাৰতত কি পাইছিলে কংগ্ৰেছৰ দিনত? একো নাই পোৱা। এতিয়া আপোনালোকে কওক, ভোট কংগ্ৰেছক দিব নে বিজেপিক দিব? ভোট কংগ্ৰেছক দিব নে বিজেপিক দিব? পাক্কা? একদম খাটাং? ঠিক আছে। এতিয়া আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত একো নোপোৱা নহয়। কংগ্ৰেছৰ দিনতো আমি পাইছিলো। কি পাইছিলো? লুঙি পাইছিলো, ধুতি পাইছিলো, হয়নে নহয়? কম্বল দিছিল, আঁঠুৱা দিছিলে। এতিয়া আপোনালোকক ধুতি, লুঙি, কম্বল দিব নালাগে, অৰুণোদয় টকা দি আপোনালোক নিজে দোকানৰ পৰা কিনি ল'ব পাৰে, হয়নে নহয়? আগতে আমাৰ গাঁৱৰ ঘৰত কোনোবা যদি অতিথি আহে, মায়ে চাহ বনাব লাগে, চেনিটো নাথাকে, বাতিটো লৈ ওচৰৰ মানুহৰ ঘৰত যাব লাগে, হয়নে নহয়? এতিয়া আপোনালোকে কেতিয়াবা যায় নে নাযায়? এতিয়া চৰকাৰে চেনি দিছে, যোৱাৰ দৰকাৰ নাই। গেলামাল দোকানীয়ে আগতে কথা শুনাই থাকে, এই পইচাটো দিয়ক, পইচাটো দিয়ক, বহীত লিখি থাকে। এতিয়াতো চাউলো ফ্ৰী পালে, দালিও বিজেপি আহিলে ফ্ৰীয়ে হৈ যাব, চেনিও ফ্ৰী হৈ যাব, নিমখো ফ্ৰী হৈ যাব। গতিকে আজি 100 টকাত পাব, আৰু সেই 100 টকাটো অৰুণোদয় 1250 পৰা কাটি ল'লেই হ'ল। এক প্ৰকাৰ সেইটো চৰকাৰৰ টকা দি আমি কিনিব পাৰোঁ। আৰু লগতে 20 ফেব্ৰুৱাৰী তাৰিখে কি পাব অৰুণোদয় পোৱাসকলে? কি পাব? মই শুনাই নাই। পাত্তা পাব? মই যেতিয়া পাম বুলি কওঁ,
মোৰ ওপৰত বিশ্বাস আছেনে নাই? এতিয়া যে 20 ফেব্ৰুৱাৰীত 8,000টো পাব বুলি কলো, ঘৰত চবে বিশ্বাস কৰিছেনে নাই পাব বুলি? কৰিছে। আজি যে 10,000 টকাটো লৈ যাব, ঘৰত বিশ্বাস কৰিছেনে নাই? কৰিছে। কিন্তু লৈ যাব দেই, লৈ নগলে জোকাব ঘৰত। আৰু যদি লৈ নাযায়, কোনোবাই যদি গাঁৱত গৈ ল'ম বুলি ভাবে, এই 200-300 টকা তাৰ পৰাও কাটা যাব। দিয়া মানুহবিলাকে তাৰ পৰাও 200-300 কাটি ল'ব। সেইকাৰণে যি ল'ব লাগে আজিয়ে ইয়াতে লৈ গুচি যাব, লাগিলে 1 ঘণ্টা দেৰি হওক। ঠিক কৈছো নে নাই? মই নাই কোৱা। ইয়াতে চবে লৈ যাব আৰু আমি সকলোৱে খুব সুন্দৰ কৰি চেকখন লৈ ঘৰলৈকে উভতি যাম। চেকখন আমি কেনেকে পাম? 30,000 মহিলা লাইন পাতি যদি চেক ল'ব লাগে, ৰাতিপুৱাই যাব। ভিতৰতে একোগৰাকী মহিলাই 18,000 টকা লাভ কৰিব। 10,000 উদ্যমিতা, 8,000 অৰুণোদয়। আৰু যিসকলে অৰুণোদয় পোৱা নাই, পৰ্যায়ক্ৰমে তেওঁলোককো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম। আজি আপোনালোকে চিন্তা কৰক যে কংগ্ৰেছ চৰকাৰৰ দিনত কেতিয়াবা ইমান কাম হ'ব পাৰিছিল নেকি? আমি তাতো ৰখা নাই। মহিলাসকলৰ সন্মানৰ বাবে আমি আৰু বহুত কাম কৰিছো। কেইদিনমান আগতে বিধানসভাত আমি এখন আইন পাছ কৰিছো যে কোনোবা গিৰিয়েকে যদি দুগৰাকীক বিয়া কৰাই, সি জেলত যাব লাগিব 7 বছৰ। ভাল হ'বনে বেয়া হ'ব? আজি আগতে কি আছিলে যে এটা বিয়া হ'ল, 2টা হ'ল, 3টা হ'ল, 4টা হ'ল। বোলে কিয় কৰে? আমাৰ ধৰ্মই ইজাজত দিয়ে। এতিয়া মই কি কৰিলো? এটাটো বিয়া কৰক, ঘৰত আনন্দত থাকক। 2টা বিয়া কৰক, 7 বছৰ জেলত যাওক। 3টা বিয়া কৰক, আৰু 7 বছৰ জেলত যাওক। 4টা বিয়া কৰক, আৰু 7 বছৰ জেলত যাওক। ৰাস্তা বন্ধ। ঘৈণীয়েক ঘৰত থাকিব, গিৰিয়েক জেলত থাকিব। ভাল হ'বনে বেয়া হ'ব? লগতে আপোনালোকক আৰু এটা কথা মই কম। মই যে ক'লো 10,000ৰ পৰা 25,000 হ'ব, 25ৰ পৰা 50 হ'ব, এইখিনিতো হ'ব। কিন্তু 10ৰ পৰা 25 হওঁতে বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায়, তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? তেতিয়া আমি পইচা নাপাওঁ। এতিয়া কোনবাই কয় যে মামা, বাচ্চাটো আমি জন্ম নিদিওঁ, আল্লাই দি দিয়ে আমাক। তেতিয়া মই এটাই কথা কওঁ যে বাচ্চা আল্লাই জন্ম নিদিয়ে, গিৰিয়েক ঘৈণীয়েকে লগ লাগিলেহে বাচ্চাৰ জন্ম হ'ব পাৰে। হয়নে নহয়? এতিয়া গিৰিয়েক আৰু ঘৈণীয়েক দুইটাই যদি কয় যে মোৰ ঘৈণীয়েক লাখপতি বাইদেউ হ'ব লাগিব, ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নোৱাৰে, আল্লাই দিব পাৰিব নেকি বাচ্চা? কওক, দিব পাৰিব নেকি? এইটোত আল্লাই মাত্ৰ মানুহক আশীৰ্বাদ কৰে, দোৱা কৰে। বাচ্চা জন্ম দিয়াৰ কামটো আল্লাহ নহয়, এইটো মানুহৰ কাম। এইটো ভগৱানৰ কাম নহয়, এইটো মানুহৰ কাম। সেইকাৰণে 10,000ৰ পৰা 25,000 প্ৰমোচন পাবৰ কাৰণে কোনেও যাতে ভুলতে বাচ্চা 4টা জন্ম নিদিয়ে। হ'ব? 3টালৈকে ইজাজত আছে। যাৰ ঘৰত এটা আছে তেওঁলোকে 2টা কৰিব লাগে, যাৰ 2টা আছে 3টাও হ'ব লাগে, কোনো আপত্তি নাই। কিন্তু 4 নম্বৰলৈকে যাব নালাগে। হ'ব? কিয় যাব নালাগে? বাচ্চা ঘৰত বেছি হলে শিক্ষা দীক্ষাতে সময় যাব। তেতিয়া আমি লাখপতি বাইদেউ কেনেকে হ'ব পাৰিম? সেইকাৰণে মই কৈছো, ঘৰত চিন্তা কম থাকিলে আমি লাখপতি বাইদেউ হ'ব পাৰিম। কিন্তু ঘৰতে যদি 8টা 7টা ল'ৰা ছোৱালী থাকে, আমি কেনেকে লাখপতি বাইদেউ হ'ব পাৰিম? পাৰিম জানো তেনেকে? আপোনালোকে মনৰ পৰা কওকচোন, পাৰিম জানো তেতিয়া? সেইকাৰণে আমাৰ এই আঁচনিখনে মহিলাৰো সন্মান বৃদ্ধি কৰিছে আৰু আজি আমাৰ মহিলাসকলো সন্মানৰ অধিকাৰী হৈছে। আজিকালি আপোনালোকে চাব, 10 তাৰিখ নহয়, 8 তাৰিখে গিৰিয়েকে কয়, এই মোবাইল চাই থাকিবি দেই, অৰুণোদয় মেছেজ আহিব। হয়নে নহয়? তাৰমানে ঘৰত আজি অৰুণোদয়ে আমাক সন্মান দিব পাৰিছে। ঠিক তেনেকৈ লাখপতি বাইদেউ হলেও
আমি সন্মান পাব পাৰিম আৰু সকলোৱে আমি একেলগে আগবাঢ়ি যাব পাৰিম। এতিয়া মই ভাষণ সামৰণি মৰাৰ আগত আকৌ এবাৰ সুধিম, লাখপতি বাইদেউ হ'ব ইচ্ছা আছে নে নাই? কাৰ কাৰ আছে আকৌ এবাৰ হাত দাঙক। এইফালে হাত দাঙিছে? ঠিক আছে। এইফালে হাত দাঙিছে সকলোৱে? ঠিক আছে। 25,000 যেতিয়া বিলাব আহিম, ইমানেই যাতে মহিলা থাকে, 30,400 কমি যাতে নাযায়। হ'ব, মানুহ কমিব নোৱাৰে আৰু আমি সকলোৱে একেলগে লাখপতি বাইদেউ হ'বৰ কাৰণে চেষ্টা কৰিম।